হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ইন্দ্ৰক দৰিকাই ঘৰৰ ভিতৰলৈ লৈ যাব আৰু দুখ পোৱা ঠাইবিলাকত মলম লগাই দি থকা দেখিবলৈ পাব। আৰু সেইখিনি সময়তে আদিৰ অদিতি ঘৰলৈ আহিব আৰু গেটত তলা মৰা দেখি দৰিকাক ফোন মাৰি থাকিব। আৰু তেতিয়া দৰিকাই ইন্দ্ৰক মলম লগাই দি থকাৰ কাৰণে ফোন মৰা গম নাপাব। এতিয়া আদিয়ে দৰিকাক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আকৌ দৰিকাই ফোন ৰিচিভ নকৰাৰ কাৰণে আদিৰ বহুত বেছি খং উঠিব আৰু গেটৰ ওপৰে পাৰ হৈ যাবলৈ ওলাব। আৰু তেতিয়া অদিতিয়ে আদিক মানা কৰিব। এতিয়া বাৰু আদিক দৰজাখন খুলি দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আকৌ দেউতাকে আদিৰ অদিতিক ঘৰৰ পৰা ওলাই যাবলৈ দিব আৰু তেতিয়া অদিতি দেউতাকৰ ওচৰলৈ আহিব। আপুনি কিন্তু অদিতিৰ লগত এনেকুৱা কৰি ভাল কৰা নাই, তাই এজনী চিকিৎসক, গতিকে তাইক আপুনি এনেকে দমন কৰি ৰাখিব নোৱাৰে বুলি দেউতাকক ক'ব। এতিয়া বাৰু দেউতাকে অধীৰক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।